গৰাকী মোৰ হেৰি হয় ভনী হয়। চ' তেখেতে যোৱাকালি তাৰ আগৰ নিশাটোত ৰাতি প্ৰায় 9:30মান বজাত মোক ভিডিঅ' কল কৰিছে। যেনেকৈ আমাৰ কথা বতৰা হয় আগতে চলি থাকে। চ' তেনেকৈ তেখেতে মানে কথা পাতিছে, স্বাভাৱিকভাৱে কথা পাতিছে আৰু তেনেকুৱা একো মানে তেখেতৰ হেৰি নাছিলে, টেনশ্যন একো নাছিলে। তেখেতে যোনটো মানে একদম মানে ফ্ৰেণ্ডলি এটা মানে এটমছফিয়াৰত আছিলে, তাতে মানে তেনেকৈ কথা পাতিছে ভিডিঅ' কলত। মই যোৱাকালি যেতিয়া তেখেতে ভিডিঅ' কল কৰিছে, তেখেতৰ লগত আকাশক দেখিছোঁ, আকাশ প্ৰসাদ নামৰ ল'ৰাজনক দেখিছোঁ। মই আগতে দেখা নাই তেখেতক, কালি পৰহি প্ৰথম দেখিছোঁ ভিডিঅ' কল কৰিছে। হয়, তেখেতে তেতিয়াই দেখিছোঁ আৰু তেতিয়াই গম পাইছোঁ যেন তেখেতৰ বয়ফ্ৰেণ্ড হয় বুলি। ঠিক আছে, তেখেতে কৈছে নাই আপত্তিজনক একো নাই, মোৰ বয়ফ্ৰেণ্ড আহিছে বুলি কৈছে, দেখুৱাইছে। তাৰপিছত তেখেতে এনেই ফেচটো দেখুৱাইছে। মই তেখেতেতো মানে হেৰিত হয়, অলপ হিন্দী সম্প্ৰদায়ৰ মানুহ হয়, বস্তুখিনি তেখেতে বুজি নাই পোৱা বস্তুখিনি। মই সেইকাৰণে কোৱা নাই, মই নেপাতো বুলি কৈছোঁ তেখেতলৈ। এতিয়া নেপাতো, মই বোলো ড্ৰাইভ কৰি আছোঁ, এতিয়া নেপাতো, পিছতকৈ পাতিম, সেইটো বুলি কৈ পেলাই মই কাটিছোঁ ফোনটো। তেতিয়া তেওঁলোক একো নাই, একদম ধুনীয়াকৈ এটা এটমছফিয়াৰত আছে। তেখেতসকল একো কন্দা মেলা একো নাই, ঠিক আছে। ল'ৰাটোৰ কিবা আপুনি গম পায় নেকি, কিবা মাক বাপেক দেউতাক ঘৰ? নাই, ঘৰ মই এতিয়াই গম পাইছোঁ যেন তেখেতৰ ঘৰটো হৈছে আপোনাৰ পল্টন বজাৰ। এখন হোটেলৰ তেখেতৰ বাপেক হেৰি হয়, অনাৰ হয়। ঠিক আছে, তেখেতৰ ল'ৰা আমাৰ আকাশ প্ৰসাদ হয়। মোৰ নাতিনীটো মানে ইয়াত গুৱাহাটীত থাকি পেলাই এই কিবা প্ৰাইভেটত কোম্পানীত কাম কৰিছিল। এতিয়া সেইটো কৰাৰ পিছত আৰু আমিতো আৰু নাজানো, দূৰত থকা মানুহ। এইটো আৰু নিজেই চুইচাইড হৈ পেলাই মৰিলে। গম পালোঁ। নিজে চুইচাইড কৰিছে না বেলেগে কৰিছে আমি নাজানো আৰু সেইটোৱে। আচলতে মই প্ৰায় 1:30মান বজাত গম পাইছোঁ মোৰ ছোৱালীটো ছুচাইড হৈছে বুলি। আচলতে এই ছুচাইডটো মানে মেণ্টেলি টৰ্চাৰ কৰি পেলাই ছুচাইড কৰিব দিয়া তেনেকুৱা লাগিছে আৰু। মানে নিজে ছুচাইড কৰিছে না তেওঁ মাৰ্ডাৰ কৰিছে, এইটো মই ডিটেইলছকৈ ক'ব নোৱাৰোঁ। কিন্তু মেণ্টেলি টৰ্চাৰ কৰি পেলাই তাক ছুচাইড কৰিব মানে বাধ্য কৰাইছে আৰু সেইটো। প্ৰেমৰ সম্পৰ্কত তেনেকুৱা মইতো গম নাপাওঁ। জাষ্ট মই কেইদিনমান আগতে তেনেকুৱা ল'ৰাৰ লগত ভাল পাই বুলি মই গম পাইছিলোঁ। কিন্তু তাৰ লগত কিমান দিনৰ পৰা সম্পৰ্ক আছে তেনেকুৱাতো মই গম নাপাওঁ। ছোৱালীজনী এটা শ্ব'ৰুমত কাম কৰিছিলে। এনেই গুৱাহাটী তাই থকাটো অনুমান 4 বছৰমান হৈছে। 4 বছৰমান হৈছে গুৱাহাটীতে থাকে আৰু। তাৰপিছত মানে ঘৰত কেতিয়াবা মাজে মাতিলে যায়। হয়। ল'ৰাটোৰ নামটো কি বুলি ক'লে আপুনি? ল'ৰাটোৰ নামটো আকাশ প্ৰসাদ হয়, বিহাৰী মানুহ। আজিলৈকে তেনেকুৱা ভাল পায় বুলি মোক আজিলৈকে জনোৱা নাই। ঘৰৰ মানুহবিলাক কোৱা মতে বহুত দিনৰ পৰা মানে তাৰ লগত কাজিয়া মানে হৈ আছিলে। হয়, মানসিক অশান্তি কৰি পেলাই মানে মেণ্টেলটো হেৰেছমেণ্ট কৰি থাকে। হয়, এতিয়া মই গম পালোঁ আহিখিনি মানে ৰাতিত খুব কাজিয়া হৈছিলে। কাজিয়া হোৱাৰ পিছত মানে ৰাতিত ছুচাইড হৈ থাকিল বুলি মানে পিছদিনা গম পালোঁ আৰু। ৰুমত তেনেকুৱা একেলগে নাথাকে। হয়, মই FIR দিছোঁ ল'ৰাৰ ওপৰত। FIR এতিয়া চলি আছে। ল'ৰাজনক বৰ্তমান এৰেষ্ট কৰিছে। মেণ্টেলি টৰ্চাৰ কৰি পেলাই মাৰ্ডাৰ কৰা বুলি মই গম পাইছোঁ আৰু জানিছোঁ। ছোৱালীৰ লগততো আমাৰ ৰিলেশ্যন তেনেকুৱা মানে ঘৰৰ পৰিয়ালবিলাক মানে কথা পাতি থাকে। মোৰ ল'ৰা কথা পাতি থাকে, ছোৱালীবিলাক কথা পাতি থাকে, সৰু ছোৱালী আছে আৰু ঘৰৰ গোটেই মানে পৰিয়ালে প্ৰায় কথা পাতি থাকে ডেইলি। হয়, এজন মোৰ যোৰহাটত ফেমিলি আছে। যোৰহাটৰ মোৰ পেহী আছে, পেহীৰ ল'ৰাক মানে ভিডিঅ' কল কৰিছিলে। মোক সৰু ছোৱালী 1:30 বজাত ফোন কৰি এইখিনি জনাইছে আৰু। আচলতে সৰু ছোৱালীও গুৱাহাটীতে থাকে, কিন্তু বেলেগ ৰুমত থাকে। সুস্মিতা অকলে থাকে, লগত এজনী ছোৱালী আছে, সেইজনী মানে সেইদিনাখন নাছিলে।